Hello everyone and welcome back to Math Bold Master. আজি আৰম্ভ কৰোঁ এটা নতুন সেশন যোনটো হৈছে আমাৰ এটা প্ৰেক্টিছ সেশন অলৰেডি এই টপিকটোৰ ওপৰত আমি কথা পাতি থৈছোঁ প্ৰিভিয়াছ সেশনত নাম্বাৰ অপজিটছ কি হয় যদি এটা নাম্বাৰ দিয়া থাকে সেই নাম্বাৰটোৰ অপজিট যদি আমাক সোধা যায় আমি সিম্পলি কি কৰিম তাৰ সাইনটো চেঞ্জ কৰি পেলাই লিখিম তো লেট আছ বিগিন ফাৰ্ষ্ট কোৱেশ্চন which point represents the opposite of 0 on the number line তো এটা এই নাম্বাৰ লাইনত আছে আমাৰ 0 তো আমাৰ আছে অৰিজিনেল নাম্বাৰটো যোনটোক মই এই চিম্বলটোৰে ইউজ কৰিছোঁ শৰ্ট ফৰ্মত আৰু আমি ইয়াৰ অপজিটটো বিচাৰিছোঁ ঠিক আছে এতিয়া নাম্বাৰটো দিয়া গৈছে আমাৰ 0 এতিয়া আমি সদায় মেজাৰ কি কৰোঁ 0 পৰা মেজাৰ কৰোঁ যেহেতু অলৰেডি 0ত আছে আমাৰ কোনো মেজাৰমেণ্ট হোৱা নাই নাইডাৰ আমি লেফ্ট সাইড গৈছোঁ ৰাইট সাইড গৈছোঁ তো আমি অৰিজিনেলি 0তে আছোঁ তো তাৰ মানে 0ৰ অপজিটটো একচুৱেলি কি হ'ব 0ই হ'ব আৰু ইয়াতে কোনো প্লাছ মাইনাছৰ সাইন নাহে সদায় মনত ৰাখিব 0 এটা স্পেচিয়েল নাম্বাৰ হয় এই নাম্বাৰ লাইনটোত যাৰ কেতিয়াও সাইন নাথাকে ই নাইডাৰ পজিটিভ নৰ নেগেটিভ ই এটা নিউট্ৰেল নাম্বাৰ হৈছে তো যদি আমাক সোধে 0ৰ অপজিটটো কি হ'ব তো আমি ক'ব লাগিব 0ৰ অপজিটটো 0ই হ'ব তাৰ মানে আমাৰ অপশ্যন C2 হৈ যাব কাৰেক্ট তো ইয়াতে আমি C সিলেক্ট কৰি ল'ম নেক্সট কুৱেশ্যন আমাক দিছে গ্ৰাফ দ্য অপজিট অফ -0.4 অন দ্য নাম্বাৰ লাইন তো আমাক এটা নাম্বাৰ দিছে -0.4 তো এইটো কেনেকৈ চাব লাগিব 0.4 যিহেতু দিছে তো আমি এইটো কৰিম যিহেতু আমাৰ এবাৰ ইয়াতে 0টো দিয়া নাই এই নাম্বাৰ লাইনত 0 দিয়া নাই কোনো প্ৰব্লেম নাই আমাক অৰিজিনেল নাম্বাৰটো দিছে -0.4 তাৰ মেগনিটিউড যাৰ যোনটো এবছলিউট ভেলু সেইটো 0.4 হ'ব উইদাউট এনি সাইন আৰু যদি মাইনাছ দিয়া আছে তেনেহ'লে আমি এইটো কৰি দিম প্লাছ তো তাৰমানে এতিয়া নাম্বাৰ লাইনত প্লাছ কোনটো আছে প্লাছ লিখোঁ নিলিখোঁ একেই কথা হয় তো আমাৰ এইটোৱে হৈ যাব 0.4 ভেলুটো যোনটো হৈ যাব নেগেটিভ 0.4ৰ অপজিট নেক্সট কুৱেশ্যন what number is the opposite of 0 already আমি এইটো কৰিলোঁ 0ৰ অপজিট আমাৰ 0ই হয় নেক্সট কুৱেশ্যন which point represents the opposite of -3 ঠিক আছে তো ইয়াতে আমি নাচাওঁ নাম্বাৰ লাইন তো প্ৰথমতে আমাক অৰিজিনেল নাম্বাৰ দিছে -3 আৰু ইয়াৰ অপজিটটো কি হ'ব আমি কি কৰিম -3 আছেতো আমি এই 3টোৱে ল'ম কাৰণ R3টো ল'ম আৰু আমি সাইনটো চাম যেহেতু যদি মাইনাছ দি আছে অৰিজিনেলি তেনেহ'লে এইটো কি হৈ যাব প্লাছ হৈ যাব তো প্লাছটো লিখোঁ নিলিখোঁ একেই কথা হয় এতিয়া নাম্বাৰ লাইনত 3 ক'ত আছে এইখিনিত আছে 3 তো তাৰমানে আমাৰ অপশ্যন চিটো কাৰেক্ট হৈ যাব অ'কে এইটো বুজি পোৱা আৰু এটা আছে তো যেনেকৈ আমাৰ ইয়াতে নাম্বাৰ লাইনত 0 দিয়া আছে আৰু আমি -3টো তো এইটো হৈ গৈছে আমাৰ -3 তো -3 আমি কেনেকৈ আহিলোঁ 1 2 3 আমি 3 ইউনিটছ গৈছোঁ জাম্প মাৰি পেলাই গৈছোঁ ক'ত লেফ্ট হেণ্ড চাইডে তো তেতিয়া আমি পালোঁ -3 তো এই 3 ইউনিট যদি আমি লেফ্ট হেণ্ড চাইডে জাম্প মাৰিছোঁ ইয়াৰ অপজিটটো ওলাবলৈ কাৰণে আমি কি কৰিম 3 ইউনিটছত জাম্প মাৰিম বাট ৰাইট চাইড তো 1 2 3 তো ক'ত আহি পালোঁ চিত আহি পালোঁ তো সেইকাৰণে আমাৰ অপশ্যন চিটো হৈ যাব কাৰেক্ট নেক্সট কুৱেশ্যন গ্ৰাফ দি অপজিট অফ 4 তো এবাৰ 4ৰ অপজিটটো কি হ'ব তো 4ৰ অপজিটটো হ'ব আমাৰ -4 বা -4 তো আমি কি কৰিম -4ত আমি এই পইণ্টটো লৈ আনিম অ'কে নেক্সট কুৱেশ্যন what number is the opposite of 0.93 তো যিহেতু একো সাইন দিয়া নাই তো এইটো পজিটিভ হ'ব তো যিহেতু দিছে 0.93 তো ইয়াৰ অপজিটটো 0.93 হ'ব বাট আমি কি কৰিম ইয়াৰ সাইনটো অৰিজিনেলি একো নাই তাৰ মানে প্লাছ আছে তো তাৰ মানে অপজিটটোত কি হৈ যাব মাইনাছ হৈ যাব তো ইয়াতে আমি লিখিব লাগিব -0.93 okay next question which point represents the opposite of 2 on the number line তো 2 এইটো হয় 2 অফ কোৰ্স ডিত আছে তো তাৰমানে আমি 0 পৰা মেজাৰ কৰিম 0 পৰা 2 লৈ যাবৰ কাৰণে আমি কেইটা জাম্প মাৰিছোঁ 1 2 ইউনিট জাম্প মাৰিছোঁ বাট এইটো আমি ক'লৈ জাম্প মাৰিছোঁ ৰাইট চাইডে জাম্প মাৰিছোঁ তো আমি 2 ইউনিটছত জাম্প মাৰিম লেফ্ট চাইডলৈ তো ক'ত আহি আমি পাইছোঁহি -2ত পাইছোঁহি তাৰমানে আমি এইটোৱে কৈছোঁ যে 2ৰ অপজিটটো হৈছে -2 ৰাইট আৰু 2ৰ অপজিট -2 হৈ আছে বিকজ 2 হৈছে পজিটিভ সেইকাৰণে তাৰ অপজিটটো মাইনাছ হৈ গৈছে এতিয়া -2 কোনটো পইণ্টত আছে বিত আছে তো তাৰমানে আমাৰ অপশ্যন বি হৈ যাব কাৰেক্ট তো এইটোৱে আছিলে আমাৰ আজিৰ প্ৰেক্টিছ সেশন য'ত আমি নাম্বাৰ অপজিটছৰ ওপৰত কথা পাতিলোঁ সো সি ইউ ইন দ্য নেক্সট সেশন থেংক ইউ